নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভাল খবৰ বুলিয়েই ক'ব লাগিব, কিয়নো আপোনালোকৰ বহুতৰে মনত চিন্তা হৈ আছিলে যে যি LP UPৰ বাবে কাট অফ প্ৰকাশ হৈছিলে যোৱাকালি, তাত আপোনালোকৰ ফাইনেল লিষ্টত কাট অফ কমাৰ চান্স আছেনে নাই বা কমিলেও কিমান কমাৰ চান্স আছে। গতিকে এখন অফিচিয়েল নটিফিকেশ্যন আহিছে, য'ত আপোনালোকৰ মনত থকা সকলো প্ৰশ্নৰ উত্তৰসমূহ ইয়াতে পাই যাব। যিখিনি ডাউটছ আছিলে আপোনালোকৰ কাট অফক লৈ, সেইখিনিও ইয়াতে সলভ হৈ যাব। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যোৱাকালি যিখন মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছিলে সেইখন এখন প্ৰভিজনেল মেৰিট লিষ্ট হয়, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এখন ফাইনেল মেৰিট লিষ্ট যিহেতু প্ৰকাশ পাব, গতিকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ আগতে এখন ইনভেণ্টৰী এডুকেশ্যনৰ ফালৰ পৰা নটিচ আহিছে আজি 20 তাৰিখৰ দিনা। নটিচখনত এইটো কৈছে যে যিসকল কেণ্ডিডেটে মাল্টিপুল টাইমত এপ্লাই কৰি থৈছে তেওঁলোকক উইথড্ৰ কৰিব কৈছে, আৰু যিকোনো এটা এপ্লিকেশ্যনহে ৰাখিব কৈছে। গতিকে বহুতৰে খেলি মেলি লাগিব পাৰে যে কি উইথড্ৰ কৰাৰ কথা কৈছে, কিবা হয়। যিহেতু চিটেটত পাছ কৰা দুবাৰ পাছ কৰিলে ধৰক এজন কেণ্ডিডেটে তেতিয়া 2খন মাৰ্কশ্বিট হয়, তেনেকৈ তেওঁলোকে টেটৰ ক্ষেত্ৰত এই 2খন মাৰ্কশ্বিট লৈ পেলাই তেওঁলোকে দুবাৰ এপ্লাই কৰে। এবাৰ এপ্লাই কৰোঁতে তেওঁ এখন মাৰ্কশ্বিটেৰে 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰে, আৰু ইখন মাৰ্কশ্বিটেৰে আৰু 3খন ডিষ্ট্ৰিক্ট তেওঁলোকে চিলেক্ট কৰিব পাৰে। তেনেকৈ তেওঁলোকে দুবাৰ এপ্লাই কৰি থৈছে, আৰু বহুতসকল কেণ্ডিডেটৰ ধৰক LP-টো কোৱালিফাইড মাৰ্কছত সোমাইছে আৰু UP-টো সোমাইছে। সেই তেনেকুৱা ধৰণৰ কেণ্ডিডেটসমূহক যিকোনো এটা ৰেজিষ্ট্ৰেশ্যন বা যিকোনো এটা এপ্লিকেশ্যন IDহে ৰাখিব দিছে। ধৰক LP-ত যদি লাগে LP-টো ৰাখিব দিছে, UP-ত যদি লাগে UP-টো ৰাখিব দিছে। আৰু ইয়াৰে বহুতে অলৰেডি চাকৰি পাইছিল, আগত যি এপইণ্টমেণ্ট দি গ'ল। গতিকে তাৰ বহুত কেণ্ডিডেটো এই লিষ্টত সোমাইছে। গতিকে তেওঁলোককো তেওঁলোকৰ এপ্লিকেশ্যন ID-টো উঠাই ল'ব দিছে, যাতে যিসকলে নাই পোৱা তেওঁলোকে ধুনীয়াকৈ পাই যায়। গতিকে যিসকল বন্ধু বান্ধৱীয়ে মনত চিন্তা হৈ আছিলে যে মোৰ 1 পইণ্ট কম বা মোৰ 0.50 কম, সেইসকল বন্ধু বান্ধৱী এতিয়া নাম অহা বহুত বেছি চান্স আছে, কিয়নো ইয়াতে যিহেতু কেণ্ডিডেটসকলক উইথড্ৰ কৰি দিব দিছে যোনে মাল্টিপুল টাইমছৰ বাবে এপ্লাই কৰিছিলে। সেয়েহে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে নাই কমেও 1% মান হ'লেও মাৰ্কছ কমাৰ চান্স আছে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক যে যদি আপোনালোকৰ কাট অফতকৈ 1 বা পইণ্টত আপোনালোকৰ মাৰ্কছ কমি আছে, 1-2 মাৰ্কছৰ কাৰণে আপোনালোকৰ ৰৈ গ'ল, তেতিয়াহ'লে চিন্তা নকৰিব, আপোনালোকৰ অহাও বহুত বেছি চান্স আছে। গতিকে ৰেগুলাৰ ভিজিট কৰি থাকিব, আৰু লগতে যিসকল কেণ্ডিডেটে আমাৰ ভিডিঅ'টো চাই আছে আৰু তেওঁলোকে কেইবাবাৰো এপ্লাই কৰি থৈছে, অৰ্থাৎ তেওঁলোকৰ মাল্টিপুল এপ্লিকেশ্যন আছে, তোমালোকেও উঠাই দিবা, যাতে যিসকলৰ এতিয়ালৈকে মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকেও এটা সুবিধা পাওক। কেণ্ডিডেটসকলে যদি তেওঁলোকৰ মাল্টিপুল টাইমছৰ যোনটো এপ্লিকেশ্যন হয় সেইটো যদি উঠাই লয়, তেতিয়াহ'লে বহুত কেণ্ডিডেটৰে নাম নহা তেওঁলোকৰ এতিয়া ফাইনেল লিষ্টত অহাৰ চান্স আছে। আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰ নাম নিশ্চয় আহিব যদি আপোনালোকৰ কম মাৰ্কছৰ কাৰণে ৰৈ গৈছে। গতিকে যিহেতু 1% কমাৰ খুব বেছি চান্স আছে, গতিকে য'ত আপোনালোকৰ কাট অফ 65 চামথিং গৈছে তাত আপোনালোকৰ 64তো আহিব পাৰে, বা য'ত 70 গৈছে তাত 69, সেই তেনেকৈ আপোনালোকৰ বহুতখিনি কমিব, কিয়নো বহুত কেণ্ডিডেট আছে য'ত এনেকৈ অভাৰলেপিং হৈ আছে। তেওঁলোকে UP-টো পাছ কৰিছে, কিছুমানে LP-টো পাছ কৰিছে, বা আগতেও কৰি থকা কিছুমানৰ নাম আহিছে। গতিকে এইটো এটা ইমান চিন্তা কৰিবলগীয়া কথা নহয়, আপোনালোকৰ নাম নিশ্চয় আহিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল বন্ধু বান্ধৱী আপোনালোকৰ এই মেৰিট লিষ্টৰ কাৰণে টেনশ্যনত আছে, বা তেওঁলোকে ভাবি আছে যে তেওঁলোকৰ নাম আহিবনে নাহে, এনেকুৱা ধৰণৰ যোনে ডাউট কৰি আছে, তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও অলপ সকাহ পায়। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ জ্ঞান তীৰ্থ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।